নমস্কাৰ, আপোনালোকে চাই আছে খবৰ লাহৰিঘাট। খবৰ লাহৰিঘাটত আমি মাজে মাজে বাৰ্তালাপ কৰোঁ সমাজৰ বিভিন্ন স্তৰৰ ব্যক্তিৰ সৈতে। আজিৰ অনুষ্ঠানত আমি আমন্ত্ৰণ কৰি আনিছোঁ আমাৰ লাহৰিঘাট অঞ্চলৰ সাহিত্যিক কবি ৰেকিবুল আজাদক। আজি তেখেতৰ সৈতে বাৰ্তালাপ কৰিম, তেখেতৰ সৈতে মত বিনিময় কৰিম, কিছু কথা পাতিম যে কবি এজনৰ সৃষ্টি কেনেকৈ হয় বা ছাত্ৰ ছাত্ৰীসকলে কবিতা লিখাৰ প্ৰতি কেনেদৰে আগ্ৰহ আনিব সেই সম্পৰ্কে আলোচনা কৰিম। পোনপ্ৰথমে আপোনাক খবৰ লাহৰিঘাটত স্বাগতম জনাইছো। হয়, নমস্কাৰ। আপুনি চাইছো সাহিত্যৰ লগত জড়িত বা কবিতা লিখে, নিজে কবিতা লিখে, আপোনাৰ কেইবাটাও কিতাপো জনসমাজত প্ৰকাশ পাইছে, কি ক'ব এই সম্পৰ্কে? এইটো চাওক, এই পৃথিৱী বিভিন্ন মানুহৰ আগমন এই পৃথিৱীত ঘটিছে আৰু প্ৰত্যেক মানুহৰ ভিতৰতেই কবিতা আছে আৰু ৰুচি প্ৰত্যেক মানুহৰে বেলেগ বেলেগ। এতিয়া কোনোবাই কবিতা লিখি ভাল পায়, কোনোবাই পঢ়ি ভাল পায়, কোনোবাই আবৃত্তি কৰি ভাল পায়, এনেধৰণৰ। গতিকে মই তেনেকুৱা এজন ব্যক্তি যে মই কবিতা নিজে ভাল পাওঁ, আনৰ কবিতা পঢ়িও ভাল পাওঁ বা নিজে কেতিয়াবা লিখিবলৈ যত্ন কৰোঁ। গতিকে মোৰ লিখনিকেইটাক মই নিজে কবিতা বুলি ক'ব খোজা নাই, তো সমাজে যদি স্বীকৃতি দিয়ে হয়তো কবিতা হ'ব। গতিকে কবি এজনৰ সৃষ্টি এটা ডাঙৰ প্ৰশ্ন। কবি এজনৰ সৃষ্টি এইটো চাওক, কবিৰ কাৰণে কোনো বা সাহিত্যিক হোৱাৰ কাৰণে কোনো নিৰ্দিষ্ট ইউনিভাৰ্চিটি বা কলেজ স্কুল তেনেকুৱা নাই। এইটো এটা অন্য এটা বিষয়। গতিকে মানুহৰ মনৰ ভিতৰত চব বস্তুৱেই আছে। কবিতা প্ৰত্যেক মানুহৰ ভিতৰতে আছে, কিন্তু কোনোবাই এইটো লিখনিৰ আকাৰে ওলাব পাৰে। সেইটোক আমি সমাজে কলাত্মক গুণ বুলি কওঁ। যি কলা মানে সমাজে ইয়াৰ দ্বাৰা বহুত উপকৃত হয়। গতিকে আল্টিমেটলি এইটো এটা কলা। গতিকে সব বস্তু ছবি নোৱাৰে, কিন্তু প্ৰত্যেকৰ ভিতৰতে আছে। হয়তো অলপ চেষ্টা লাগিব আৰু ৰুচিৰো কিছু কথা আছে। কোনোবাই যদি এইটো ৰুচিত পৰিণত কৰে, হয়তো লাহে লাহে প্ৰথম পৰ্যায়তে যে ডাঙৰ কবি হৈ যাব, সাহিত্যিক হৈ যাব, তেনেকুৱা নহয়। চৰ্চাত থাকিব লাগিব আৰু চৰ্চা অব্যাহত থাকিলে হয়তো এটা সময়ত সমাজে স্বীকৃতি দিব। গতিকে এইটো আপুনি যিটো সুধিছে যে ছাত্ৰ ছাত্ৰীৰ কেনেকে কবিতাৰ প্ৰতি আকৃষ্ট কৰিব পাৰি, এইটো মই ক'ম যে চাওক, আজিৰ ক্ষণত এইটো এটা ৰুচিগত আহিছে, যান্ত্ৰিক যুগ। এইটো যান্ত্ৰিক যুগত বেছিকে দেখা গৈছে যে যন্ত্ৰৰ প্ৰতি বেছি আকৰ্ষিত হৈছে। হয়তো আজিকালি আছে ছাত্ৰৰ মাজত বহু ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে বাহিৰা কিছু পুথি পঢ়ে, আনৰ কবিতা পঢ়ে, আনৰ গল্প পঢ়ে, প্ৰবন্ধ নিবন্ধ এইবোৰ পঢ়ি তেওঁলোকৰ মনত কিছুমান বস্তু, বহুত ছাত্ৰই আছে তেওঁলোকৰ ভিতৰত এইটো জাগ্ৰত হয় যে ময়ো তেনেকুৱা কিছু লিখিম। গতিকে মূল কথা হ'ল যে ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰিব লাগে, নিজৰ নিৰ্দিষ্ট যিকেইটা পাঠ্যক্ৰম আছে তাৰ বাহিৰেও কিছু কিতাপ পঢ়িব লাগে। আৰু কিতাপ পঢ়ি আৰু এটা বিষয় হৈছে যে মানুহে সাহিত্য চৰ্চা বা কাব্য চৰ্চাৰ মাজত থাকিলে ধৰি লওক বিভিন্ন আপদ, সাংসাৰিক কিছুমান যন্ত্ৰণা, তাৰপিছত ধৰি লওক কিছুমান অপকৰ্ম, এইবোৰৰ পৰা মানুহে মানে পৰিত্ৰাণ পায়, মানে আঁতৰি থাকিব পাৰে। ধৰি লওক এইটো এটা নিৰ্জনতাৰ কিছু প্ৰয়োজন আছে। আৰু বিশেষকৈ এইটো আপোনাৰ যি সৃষ্টিমূলক যি বস্তুবোৰ, এইটো নিৰ্জনতাৰ পৰাই মানে সৃষ্টি হয়। গতিকে সেইটো এটা ভাল পন্থা। এইটো ব্যক্তিগত ৰুচিৰ বিষয় আৰু। গতিকে মই এইটো আপুনি কবিতা চৰ্চা কেতিয়াৰ পৰা আৰম্ভ কৰিছে? কবিতা মই ছাত্ৰ অৱস্থাৰ পৰাই এইটো মোৰ ভিতৰত এটা হেৰি আছিলে। মই জীৱনৰ প্ৰথম কবিতা লিখিছিলো আপোনাৰ যেতিয়া ক্লাছ 8ত পঢ়ো। তেতিয়া মনত আছে নে সেই কবিতাটো? মোৰ অলপ মানে লিখা আছে। আকাশৰ তৰাবোৰ জিলিকি জিলিকি ৰয়, সদায় থাকিম সত্য বাটত, সদায় হম জয়, সকলো মহাপুৰুষে এইটো কথা কয়। মই এনেধৰণৰ কিছু কথা ক্লাছ 8ত থাকোতে? হয়, এইটো মানে সহজ সৰল কথাবোৰ মানে
ভাবিছিলো যে ধৰি লওক মোৰ কিছুমান প্ৰিয় কবিতা আছিলে, যে এটা গীত আছিলে অ গুৰি ককাইদেউ, এনেকুৱা এটা গীত আছিলে। আমি খুব মানে লগে ভাগে পঢ়িছিলো শ্ৰেণী কোঠালীত, হয় ছাত্ৰ ছাত্ৰীয়ে, যে হাতো হ্ৰদৰ বিহানী লৈ পৃথিৱীখন ঘূৰি মইনাহঁতক লগ ধৰিলো দেহে দেহে ঘূৰি, এনেকুৱা এটি সুন্দৰ কবিতা আছিলে 100 শাৰীৰ। আমি খুব মানে ৰস পাইছিলো পঢ়ি। অ তাৰপিছত প্ৰাৰ্থনা এটা কবিতা আছিলে, সেইটো ক্লাছ 3 যেতিয়া পঢ়ো, নিচুনো তোমাক কোটাচা প্ৰভু, আমি অতি সৰু ল'ৰা, চিঞৰি চিঞৰি মাতিলে তোমাক নামাতা দূৰৰ পৰা। হয়তো আপুনিও পাইছে, নাজানো। কিন্তু এনেধৰণে কিছুমান কবিতাই মানে কিছু প্ৰভাৱ মানে মনত পেলাইছে, যে কিমান ভাল লাগে শব্দবোৰ পঢ়ি, কিমান ভাল লাগে, কিমান ৰস আছে, কিমান অৰ্থপূৰ্ণ। গতিকে তেনেকুৱা হয়তো মানে মনত কিবা এটা ভাৱ আহিছে যে ময়ো চাওঁচোন, যে ময়ো তেনেকুৱা ছন্দবদ্ধভাৱে কিবা এটা লিখিব পাৰো নেকি। তেনেকে মানে একলম দুকলম মানে চলাই গৈ আছো আৰু। অ স্যার, আপুনি কিতাপ লিখিছে, আপুনি কেইখনমান কিতাপ আহ, লিখিছে? এইখন লিখিছে কিতাপ। কিতাপ মোৰ 8খন মান প্ৰকাশ পাইছে এতিয়ালৈ। তাৰে মাজত আপোনাৰ কবিতা পুথি 4খন আছে। হয় বাকী মই কিছু বায়োগ্ৰাফি লিখিছো, কেইজনমান ব্যক্তিৰ লিখিছো। মোৰ শিক্ষাগুৰু এজনৰো মই তেখেতৰ জীৱন প্ৰণালীৰ কিছু কথা লিখিছো। তেনেকুৱা সাহিত্যিক জনৰো কিছু কথা লিখিছো। আৰু কিছু মানে আপোনাৰ এইটো বাণী বুলি নকওঁ, তথাপিও মই নাম দিছিলো যে জ্ঞান সমুদ্ৰৰ কেইটিমান টোপাল, এনে নামৰ 2টা খণ্ড মানে এতিয়ালৈকে প্ৰকাশ পাইছে। আৰু চেষ্টা কৰি আছো, মানে এইটো এটা মই ব্যক্তিগত মোৰ ৰুচি বুলি কৈছো। মোৰ ভাল লাগে কৰ্মবোৰ কৰি। কবিতা এনেকুৱা এটা বস্তু, আপুনি যদি প্ৰশ্ন কৰে যে কবিতা কি, তেন্তে এইটোৰ এনচাৰ কোনটো নাই, নাই এইটোৰ উত্তৰ নাই। চেণ্ট আইনষ্টাইনে কৈছে, যাৰ বিষয়ে সুধিলে একোই কব নোৱাৰি, নুসুধিলে বহুত কিবা কব পাৰি। যাৰ বিষয়ে সুধিলে একোই কব নোৱাৰি, আৰু নুসুধিলে বহু বহুত কিবা কিবা কব কব পাৰি। সেইটোৱে মূল বস্তু। এতিয়া চাওক, কবিতা যদি আপুনি মোক প্ৰশ্ন কৰে যে কবিতা কি, এতিয়া মই ধৰি লওক কৈ আছো যে কবিতা মনৰ ভাৱ, যে মনৰ ভাৱ প্ৰকাশ কৰি লিখিত আকাৰে ৰূপ দিয়াটো কবিতা। এতিয়া কোনোবাই কৈছে যে কবিতা মনৰ মাজত অংকিত হোৱা চিত্ৰ, কোনোবাই কৈছে কবিতা হৃদয়ৰ আবেগ, কোনোবাই কৈছে কবিতা শব্দৰ শৃংখল ৰূপ। মানে বিভিন্ন, ইয়াৰ কোনো বিভিন্ন নিৰ্দিষ্ট ধৰণে প্ৰকাশ কৰিব পাৰি। নিৰ্দিষ্ট কোনো সংজ্ঞা নাই যে আপুনি এটা শব্দৰ দ্বাৰাই যে প্ৰকাশ কৰিব যে এইটোৱেই কবিতা, তেনেকুৱা মানে মই পোৱা নাই। হয়তো এটা জটিল বস্তু। আৰু এটা চাওক, যে এটা সৰু মানে বিষয়ৰ মাজত, এটা কেইটামান শব্দৰ মাজত গোটেই ৰহস্য সোমাই থাকে। গতিকে এইটো এটা ডাঙৰ এটা আপোনাৰ কিছু সাধনা লাগিব, কষ্ট লাগিব, আৰু অধ্যয়ন লাগিব। তেতিয়াহে মানে আপোনাৰ মূল কথা হৈছে যে আপুনি যদি ভাল পায়, তেন্তে নিজেও চেষ্টা কৰিব লাগে লিখিবলৈ। আৰু মই দেখিছো যে যিসকলে চেষ্টা কৰি আছে, তেওঁলোক নিশ্চয় প্ৰতিষ্ঠিত হ'ব পাৰিছে, আৰু সমাজেও স্বীকৃতি দিছে। হয় বিভিন্ন সাহিত্য সমাজেও এইখিনি স্বীকৃতি দিছে। গতিকে আমি মানৱ জাতি, আমি খুব সীমিত সময়লৈ পৃথিৱীত আহিছো, আমি গুচি যাম। কিন্তু আমি পৃথিৱীত ৰাখি যাবলৈ হলে কিছু বস্তু আছে। ধৰি লওক যে গ্ৰন্থবিলাক, যিবিলাক গ্ৰন্থ বৰ্তমান আছে, হয় এতিয়া চাওক, এই মহান ব্যক্তিসকল, লেখকসকল, লেখিকাসকল, কবি, তেওঁলোক আজি নাই। কিন্তু তেওঁলোকৰ এই লিখনিবোৰেই আমি পঢ়ি আছো, আৰু আমি আৰু তেওঁলোকৰ ভৱিষ্যত প্ৰজন্মও পঢ়িব, আৰু তেওঁলোকৰ পৰাই আমি বিভিন্ন ধৰণৰ বাৰ্তা পাইছো, জ্ঞান নৈতিক পাইছো। জ্ঞান পাইছো, নৈতিক বাৰ্তা পাইছো। গতিকে এইটো এটা মোৰ ব্যক্তিগত মতামত, এইটো এটা ভাল এটা পন্থা। আৰু যিসকলে ভাবে যে আমি সাহিত্য কৰিম, বা সাহিত্য মোৰ ভাল লাগে, কবিতা লিখি ভাল লাগে, পঢ়ি ভাল লাগে, তেওঁলোক পঢ়িব লাগে। আৰু এদিন দুদিনতেই মানে আপোনাৰ মানুহ প্ৰতিষ্ঠিত হ'ব নোৱাৰে। আপুনি জানে, চহৰ নগৰ এদিনতেই সৃষ্টি হোৱা নাই। প্ৰথমতে এটা সৰু দুই এটা দোকান থাকে, পিছত চাৰিআলি বুলি আমি কওঁ, চাৰিআলি হয়, পিছত লাহেকে এটা সৰু বজাৰ হয়, তাৰপিছত চহৰ হয়, নগৰ হয়।
হয়। গতিকে কবিতাবোৰ আপুনি প্ৰথম পৰ্যায়ৰ কবিতাবিলাক আপোনাৰ সুন্দৰ নহ'ব। আপুনি প্ৰথম পৰ্যায়ত লিখি যাব লাগিব আৰু লাহে লাহে আপুনি যেতিয়া এই আপোনাৰ লিখা কামত আপুনি মানে একাধাৰে কৰি গৈ থাকিব, পৰ্যায়ক্ৰমে লিখনিবোৰ সলনি হৈ থাকিব, নতুন নতুন ৰূপ ল'ব। নতুন নতুন ৰূপ ল'ব, মানে লিখনিবোৰ উন্নত মানৰ হৈ থাকিব। হয়। গতিকে আপুনি আৰু এটা কথা জানি লওক যে চাব, সৰু ল'ৰা ছোৱালীয়ে যেতিয়া কিবা চিত্ৰ বা অংকন কৰিব খোজে, হয়। চাব কিবা এইফালে কাটিছে সেইফালে কাটিছে, কাটাকুটি হৈ আছে, কিন্তু কিছুদিন এইটো কৰাৰ পিছত চাব খুব সুন্দৰ সুন্দৰ চিত্ৰ আপোনাক দেখুৱাব। ধন্যবাদ জ্ঞাপন কৰিছো, আপোনাৰ এই কথাৰ জৰিয়তে শিকিব পাৰিলো। আপোনাক পুনৰ লগ পাম, আৰু আপুনি যেনেকে কবিতা চৰ্চা কৰি আছে তেনেকে কৰি থাকক আৰু আগবাঢ়ি যাওক বুলি কামনা কৰিলো। আৰু আপুনি নতুন নতুন কিতাপ আমাক উপহাৰ দিব বুলি বা জনসমাজত প্ৰকাশ কৰিব বুলি আশা ৰাখি আজিৰ অনুষ্ঠান সামৰিছো। ধন্যবাদ। আপোনালোকে চাই আছিলে খবৰ লাহৰিঘাট।